Hello students, কি খবৰ সকলোৰে তোমালোকে চাই আছা অধ্যয়নজন আসাম ইউটিউব চেনেল আৰু আজি আমি ক্লাস 7 ৰ ইংৰাজী পাঠ্যপুথিৰ সপ্তমটো লেসন আ চাইল্ড বিউটি এই লেসনটোৰ সম্পূৰ্ণ কোৱেশ্চন এনসাৰ খিনি আলোচনা কৰিম সো ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিবা কিন্তু তাৰ আগতে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যেটো বেল আইকন দেখিছা সেই বেল আইকনটো অন কৰি দিয়া তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিও নটিফিকেশন তোমালোকে পাই থাকিবা কাৰণ এই চেনেলটোত মই এনেকুৱা ধৰণৰ ভিডিও ৰেগুলাৰলি আপলোড কৰি থাকো সো তোমালোকে ইয়াতে দেখিছা যে কিছুমান এক্টিভিটিজ কিতাপখনত দিয়া হৈছে সেই এক্টিভিটিজ খিনি আমি আজি কৰিবলৈ ট্ৰাই কৰিম ফাৰ্স্ট যেটো কোৱেশ্চন দিছে সেই কোৱেশ্চনটো হৈছে match the following facts about the story you just read তুমি ষ্টৰিটো যেহেতু ৰিড কৰিলা তাৰ ওপৰত ভিত্তি কৰি এই যেটো কলম দিছে দুটা এ কলম আৰু বি কলম ইয়াৰ পৰা এ কলমটোৰ লগত তোমালোকে বি কলমটো মিলাব লাগিব এইটোৰ লগত এইটো মিলাব লাগিব সো ফাৰ্স্ট যেটো দিয়া হৈছে আকবৰ কোন আছিল বাৰু আকবৰ এজন সম্ৰাট আছিল এজন ৰজা আছিল সম্ৰাটক ইংৰাজীত কোৱা হয় এম্পায়াৰ গতিকে এ যেটো আকবৰ আছে এই আকবৰটো তোমালোকে মিলাব লাগিব was the emperor সালিম কোন আছিল সালিম আকবৰৰ পুত্ৰ আছিল গতিকে সালিম was Akbar's sons বীৰবল কোন আছিল বীৰবল আকবৰৰ এজন মন্ত্ৰী আছিল আকবৰৰ ৰাজসভাৰ এজন মন্ত্ৰী আছিল গতিকে বীৰবলৰ লগত মিলাব লাগিব বীৰবল was a minister in the court of Akbar নেক্সট যেটো দিয়া হৈছে the young prince মানে সেই ৰাজকুমাৰ সেই সৰু কেছুৱাটোৰ কথা বুজোৱা হৈছে তোমালোকে নিশ্চয়কৈ সাধুটো পঢ়িছা সেই সাধুটো নিশ্চয়কৈ বুজিছা যদি বুজা নাই অসমীয়া অৰ্থ যদি বুজিব বিচাৰিছা মই এই চেনেলটোত তাৰ বিষয়েও ভিডিও বনাই সম্পূৰ্ণ অসমীয়া ভাঙনি কৰি এই চেনেলটোত আপলোড কৰি থৈছো সেই ভিডিওটো চাবলৈ এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত লিংক পাবা অথবা এই ভিডিওটোৰ পিন কমেন্টৰ লিংক পাবা নহলে ওপৰত যেটো আই বটন দেখিছা ইয়াতে ওলাইছে এই আই বটনটোত ক্লিক কৰিও তোমালোকে সেই ভিডিওটো চাই লব পাৰিবা সো যিজন ইয়ং প্ৰিন্সৰ কথা কোৱা হৈছে সেইজন হৈছিল আকবৰৰ নাতিনিয়েক অৰ্থাৎ সালিমৰ পুতেক গতিকে তোমালোকে কোনটো মিলাব লাগিব দা ইয়ং প্ৰিন্স was Salim's son ঠিক আছে যেটো 2 নম্বৰ কোৱেশ্চন হৈছে সেই কোৱেশ্চনটো তোমালোকে যদি সাধুটো বুজি নোপোৱা দেন কৰিব নোৱাৰিবা কিয়নো এই কোৱেশ্চনটোত এৰেঞ্জ কৰিবলৈ দিছে সাধুটোৰ কেনে ধৰণে গৈছে সাধুটোৰ সিকোয়েন্স কেনেকুৱা ধৰণৰ সেই সিকোয়েন্সটোৰ ভিত্তিত তোমালোকক এই যিখিনি বাক্য সেই বাক্যখিনি মিলাবলৈ দিছে সো এইখিনি আমি পঢ়ি নাথাকো তোমালোকক ডাইৰেক্টলি উত্তৰখিনিয়ে কৈ দিছো তোমালোকৰ ফাৰ্স্ট যেটো সেন্টেন্স হ'ব সেইটো সি টো হ'ব সেকেন্ড টো হ'ব বি থাৰ্ড টো হ'ব এ ফৰ্থ টো হ'ব ডি ফিফথ টো হ'ব ই ছিক্সথ টো হ'ব জি 7 টো হ'ব H 8 টো হ'ব F ইয়াতে দিছো এইটো হ'ব F J টো হ'ব 9 আৰু I টো হ'ব 10 এটো সিকোয়েন্সত তোমালোকে উত্তৰটো কৰিব পাৰিবা ইয়াৰ পাছত কিছুমান কোৱেশ্চন দিয়া হৈছে সেই কোৱেশ্চনসমূহ সাধুটো পঢ়ি তোমালোকক উত্তৰ কৰিবলৈ কৈছে সো তাৰ বাবে মই এটা PDF ৰেডি কৰিছো সেই PDF টো চাই লওঁ হা এইটোৱে হৈছে সেই PDF টো ইয়াতে তোমালোকে দেখিবলৈ পাইছা যিখিনি match the following আছিল মিলাবলৈ দিছিল সেইখিনি ইয়াতে PDF টোতে আছে সেই PDF টো চালে তোমালোকে যদি কনফিউজন লাগে মই কোৱা কথাখিনিত এই PDF টো চাই ল'ব পাৰিবা সো এতিয়া আমি কোৱেশ্চন এনসাৰ যেহেতু কৰিম কোৱেশ্চন এনসাৰ খিনি লৈ আগবাঢ়িছো 3 নম্বৰটো ঠিক আছে এইটো 3 নম্বৰটো হৈছে read the lesson once again and find answer to the following question খিনি এনসাৰ কৰিবলৈ গৈছে ফাৰ্স্ট কোৱেশ্চনটো হৈছে why was Akbar happy আকবৰ কিয় সুখী হৈছিল তো ইয়াৰ এনসাৰটো হ'ব Akbar was very happy because his son Salim had a son আকবৰ বহুত সুখী হৈছিল কাৰণ তেওঁৰ পুত্ৰ সালিমৰ এটা পুত্ৰ সন্তান জন্ম হৈছিল নেক্সট কোৱেশ্চনটো দিছে who used to say there is no child more beautiful than my grandson কোনে কৈছিল যে এটো যেটো বাক্য দিছে there is no child more beautiful than my grandson মোৰ নাতিতকৈ কোনো লৰাই বা কোনো শিশুৱে ধুনিয়া নহয় এটো কোনে কৈছিল আকবৰে কৈছিল তো এনসাৰটো হ'ব Akbar used to say there is no child more beautiful than my grandson C number question to hobo why did its minister bring a child to the court লৈ কিয় বা ৰাজপ্ৰসাদলৈ কিয় সকলোবোৰ মিনিষ্টাৰে সকলোবোৰ মন্ত্ৰীয়ে একোটা শিশু লৈ আহিছিল সো ইয়াৰ এনসাৰটো হ'ব each minister brings a child to the court so that they can judge the most beautiful child in the entire country মানে তেওঁলোকে যাতে জাজ কৰিব পাৰে কোনটো শিশু আটাইতকৈ ধুনিয়া তেওঁলোকৰ দেশত থকা কোনটো শিশু আটাইতকৈ ধুনিয়া সেইটো যাতে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি এটা সিদ্ধান্তত উপনীত হ'ব পাৰে তাৰ ওপৰত এটা পৰীক্ষা চলাবলৈ বা তাৰ ওপৰত নিৰীক্ষণ চলাবলৈ সকলোবোৰ মন্ত্ৰীয়ে ৰাজপ্ৰসাদলৈ একোটা শিশু লৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল
ডি নম্বৰ কুৱেশ্যনটো চোৱা হোৱাই ডিড নট বীৰবল ব্ৰিং এনি চাইল্ড বীৰবলে কিয় কোনো শিশু অনা নাছিলে তেতিয়া ইয়াৰ এনচাৰটো হ'ব বীৰবল ডিড নট ব্ৰিং এনি চাইল্ড বিকজ অফ দ্য মাদাৰ অফ দ্য চাইল্ড ৰিফিউজড হিম টু ব্ৰিং হাৰ চাইল্ড টু দ্য কোৰ্ট এজ শ্বি ডিড নট ৱান্ট ষ্ট্ৰেঞ্জাৰ্ছ টু কাষ্ট এন ইভিল আই অন হাৰ চাইল্ড চ' ইয়াৰ এনচাৰটো কি কৈছে যে বীৰবলে কোনো শিশু ৰাজপ্ৰসাদলৈ আনিবলৈ নোৱাৰিলে কাৰণ তেওঁ মাকে অমান্তি হ'ল এটা শিশু বীৰবলে বিচাৰি পালে আটাইতকৈ ধুনীয়া শিশু কাণ্ট্ৰিৰ মানে দেশখনৰ আটাইতকৈ ধুনীয়া শিশু আছিলে সেই শিশুটি কিন্তু মাকে তেওঁ কি কৰিলে ৰিফিউজ কৰিলে মানে অমান্তি কৰিলে কাৰণ মাকে ভাবিছিলে যে যদি তেওঁৰ শিশুটি ৰাজপ্ৰসাদলৈ লৈ যায় ৰাজসভালৈ লৈ যায় তেতিয়া কোনো ইভিল আই মানে ইয়াতে নজৰ পৰা কথা কৈছে তেওঁৰ শিশুটি হয়তো কোনোবা বেয়া চকু পৰিব পাৰে চ' তেওঁ মাকে অমান্তি হ'ল আৰু সেইবাবে বীৰবলে আনিব নোৱাৰিলে Why did Akbar and the minister go in disguise to see the child that Birbal could not bring to court? প্ৰশ্নটো সোধা হৈছে যে মন্ত্ৰী আৰু আকবৰ আৰু মন্ত্ৰীসকল কিয় ডিছগিউজ হৈ গৈছিল ডিছগিউজ মানে ভেকশ্যন ধৰি যোৱা ভেকশ্যন ধৰি কিয় গৈছিল সেই শিশুটি চাবলৈ যিটো বীৰবলে কোৰ্টত কৰিছিলে বীৰবলে সেই ৰাজসভাত গৈ বীৰবলে যিটো শিশুৰ কথা কৈছিলে সেই শিশুটি চাবলৈ কিয় আকবৰ আৰু মন্ত্ৰীসকল ভেকশ্যন ধৰি গৈছিলে তো ইয়াৰ এনচাৰটো হ'ব আকবৰ এণ্ড মিনিষ্টাৰ গো টু ডিছগিউজ টু চি দ্য চাইল্ড ডেট বীৰবল কুড নট ব্ৰিং টু কোৰ্ট বিকজ চাইল্ডছ মাদাৰ ৰিফিউজ টু ব্ৰিং দ্য চাইল্ড টু দ্য কোৰ্ট এইটো আগৰ যিটো কুৱেশ্যন আছিলে সেই কুৱেশ্যনটোৰ এনচাৰটোৰ দৰে অলপ একেই হয় কাৰণ ইয়াত সুধিছে যে কিয় গৈছিলে ভেকশ্যন ধৰি কিয় গৈছিলে কাৰণ ভেকশ্যন ধৰি এই কাৰণেই গৈছিলে যে সেই শিশুটি মাকে আনিবলৈ দিয়া নাছিলে মাকে আনিবলৈ বীৰবলক দিবলৈ অমান্তি হৈছিলে কাৰণ মাকে ভাবিছিলে যে তেওঁৰ শিশুটিৰ ওপৰত কোনোবাৰ বেয়া চকু বা নজৰ পৰিব পাৰে চ' তেওঁলোকে যিহেতু চাবলৈ গৈছিলে আৰু যিহেতু নিজে মন্ত্ৰী হয় আৰু এজন এম্পেয়াৰ হয় এজন সম্ৰাট হয় চ' তেওঁ ভেকশ্যন ধৰিয়ে যাব লাগিব তো ইয়াৰ এনচাৰটো এইটো হ'ব Why did the mother of the child screamed at Akbar? Scream মানে হৈছে চিঞৰি উঠা মাকে আকবৰৰ ওপৰত কিয় চিঞৰিছিল সেই শিশুটিৰ মাকে আকবৰৰ ওপৰত কিয় চিঞৰি উঠিছিল চ' ইয়াৰ এনচাৰটো হ'ব The mother of the child screamed at Akbar because Akbar said he had never seen a child uglier than this child. কি কৈছিলে আকবৰৰ ওপৰত চিঞৰি উঠিছিলে মাকে কাৰণ আকবৰে কৈছিলে যে তেওঁ সেই শিশুটিৰ নিচিনা কুৎচিত চেহেৰা বেয়া চেহেৰা শিশু আগতে কেতিয়াও দেখা নাই নেক্সট কুৱেশ্যনটো হৈছে হোৱাই ডিড আকবৰ ৰিয়েলাইজড আকবৰে কি উপলব্ধি কৰিলে চ' ইয়াৰ এনচাৰটো হ'ব আকবৰ ৰিয়েলাইজ ডেট অল পেৰেণ্টছ ফাইণ্ড দেয়াৰ অ'ন চিলড্ৰেন বিউটিফুল আকবৰে উপলব্ধি কৰিলে যে সকলো মাক দেউতাকেই সকলো পেৰেণ্টছেই কি কৰে নিজৰ শিশুটিক নিজৰ ল'ৰা ছোৱালীক সদায় ধুনীয়াই দেখে লাগিলে যেনেকুৱাই হওক দেখিবলৈ চ' চিলড্ৰেন ইয়াতে কৈছে আকবৰ ৰিয়েলাইজ ডেট অল পেৰেণ্টছ ফাইণ্ড দেয়াৰ অ'ন চিলড্ৰেন বিউটিফুল নেক্সট কুৱেশ্যনটো যিটো 4 নম্বৰ কুৱেশ্যনটো ইয়াতে দিয়া হৈছে ফাইণ্ড আউট ফ্ৰম দ্য লেচন হুজ ছেড দ্য ফলোয়িং চেণ্টেন্সেছ কোনে সেই বাক্যকেইটা কৈছে ক'বলৈ কৈছে ইয়াতে কিছুমান বাক্য দি দিছে কোটেশ্যনৰ ভিতৰত দি দিছে সেই বাক্যখিনি তোমালোকে ক'ব লাগিব যে সেই বাক্যটো কোনে কৈছে চ' যদি তোমালোকে সাধুটো ভালদৰে পঢ়া নাই তেতিয়া তোমালোকেতো ক'ব নোৱাৰিবা গতিকে তোমালোকে প্ৰথমে কি কৰিবা সেই সাধুটোৰ অসমীয়া ভাঙনি চাই ল'বা মই যিটো ভিডিঅ'ৰ কথা ক'লোঁ সেই ভিডিঅ'টো আগতে তোমালোকে চাই ল'বা ঠিক আছে চ' ইয়াতে যিটো প্ৰশ্নটো দিয়া হৈছে যে এটা বাক্য দিছে কোনে কৈছে ক'বলৈ কৈছে আই হেভ ফাউণ্ড এ চাইল্ড হু ইজ দ্য মষ্ট বিউটিফুল চাইল্ড ইন দ্য এণ্টায়াৰ কাণ্ট্ৰি এই বাক্যটো কৈছে বীৰবলে ইফ দিছ চ' উই কেন গ' এণ্ড চি দ্য চাইল্ড ইন ডিছগিউজ তো এই বাক্যটো কৈছিলে আকবৰে হি ইজ দ্য মষ্ট বিউটিফুল চাইল্ড গড কুড হেভ গিভেন মি এইটো কৈছিলে দ্য চাইল্ড মাদাৰ সেই শিশুটিৰ মাকে কৈছিলে দেন উই কেন জাজ ফৰ আৱাৰ চেল্ফ এই বাক্যটো কৈছিলে ওৱান মিনিষ্টাৰ অফ আকবৰছ কোৰ্ট আকবৰৰ ৰাজসভাৰ এজন মন্ত্ৰীয়ে কৈছিলে 6 নম্বৰ যিটো কুৱেশ্যন আছে এইটো এডজেক্টিভখিনিৰ ফৰ্মটো চেঞ্জ কৰিবলৈ কৈছে মানে ইয়াতে যিটো ডিগ্ৰী বিষয়ে যদি তোমালোকে নাজানা তেন কমেণ্টত জনাবা মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম তো ইয়াতে ডিগ্ৰী যিটো ফৰ্ম আছে সেই এডজেক্টিভৰ ফৰ্ম কেইটা লিখিবলৈ কৈছে আগলি দিয়া আছে আগলিটো হ'ব আগলিয়াৰ আগলিয়েষ্ট এংগ্ৰি এংগ্ৰিয়াৰ এংগ্ৰিয়েষ্ট ডাৰ্টি ডাৰ্টিয়াৰ ডাৰ্টিয়েষ্ট বিগ বিগাৰ বিগেষ্ট ইম্পৰ্টেণ্ট মোৰ ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট 7 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াতে কিছুমান বাক্য দিয়া হৈছে সেই বাক্যবোৰৰ ছাবজেক্টৰ এছ লিখিবলৈ কৈছে আৰু যিটো ফিনেট ভাৰ্ব আছে সেইটোত এফ লিখিবলৈ কৈছে হি প্লেজ ক্ৰিকেট ফৰ দ্য স্কুল টিম এইটো হিটো হ'ব ছাবজেক্ট আৰু প্লেজটো হ'ব ফিনেট ভাৰ্ব ৰীতা উইল নট কাম টুডে বিকজ ছি হেজ গান টু টাউন ৰীতাটো হৈছে ছাবজেক্ট উইলটো হৈছে ফিনেট ভাৰ্ব
she took the umbrella as it was raining she to hoise subject aru took to hoise finite verb I forgot to bring my book I to hoise subject aru forgot to hoise finite verb Ron was reading a novel when I come to his house Ron to hoise subject was to hoise finite verb 9 number question to soa write a short paragraph on what you understand from the following যেটো স্টেটমেন্ট এটা দিছে এই স্টেটমেন্টৰ ওপৰত তোমালোকক এটা প্যাৰাগ্ৰাফ লিখিবলৈ গৈছে তো এটো তোমালোকে নিজেই লিখিব লাগে কিন্তু মই এই প্যাৰাগ্ৰাফটো দি দিছো সেই প্যাৰাগ্ৰাফটো পঢ়ি চাবা তা তোমালোকে নিজে এটা প্যাৰাগ্ৰাফ লিখিবলৈ ট্ৰাই কৰিবা এটো মই যেটো প্যাৰাগ্ৰাফ দিছো হেতু অকল পঢ়িহে চাবা All children seems beautiful to their parents সকলো শিশুৱে নিজৰ মাক দেউতাকৰ ওচৰত ধুনিয়া তো ইয়াৰ ওপৰত মই বাক্য কেইটামান দিছো চোৱা The statement all children seem beautiful to their parents means that parents love their children no matter how they look or what others may think. For parents, their child is the most special and precious gift. Even if a child is not very handsome or pretty to others, the parents' love makes them feel that their child is the most beautiful in the world. This shows the deep and unconditional love that parents have where beauty is not about appearance but about the bond of love and care. Next question to Swan. Choose the correct synonyms for the option below. Eto synonyms kini basibole goise synonyms mane hoise samartho shobdo nisoy ko tumaloke janai samartho shobdo kak bole so yate beautiful to hobo pretty happy to hobo glad dirty to hobo filthy scared to hobo worried disgusted to hobo to tell lies scream to hobo shouted tumaloke jodi a pdf to download kori pohibo bisarisa tar babe তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰা সেই টেলিগ্ৰাম চেনেলতে এই ভিডিওটোৰ যেটো পিডিএফ সেই পিডিএফটো পাই যাবা লগতে মোৰ WhatsApp চেনেলটো জয়েন হৈ ল'বা বিভিন্ন ধৰণৰ আপডেটছ পাই থাকিবলৈ আৰু চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি লৈ চাই তোমালোকে কাৰণ এই চেনেলটোত এনেকুৱা ধৰণৰ ভিডিও ৰেগুলাৰলি আপলোড হৈ থাকে সো আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো আজিলৈ ইমানেই থ্যাংক ইউ